পলাশবাৰীৰ কেইবাটাও উদ্যোগ প্ৰতিষ্ঠান পৰিদৰ্শন বিধানসভাৰ সাব অৰ্ডিনেট কমিটিৰ সদস্যসকলৰ। পলাশবাৰী সমষ্টিত থকা ব্ৰিটেনিয়া ITC মহিন্দ্ৰা লজিষ্টিক কোল্ডমেন উদ্যোগ প্ৰতিষ্ঠানত বিধানসভাৰ সাব অৰ্ডিনেট কমিটিৰ সদস্য তথা চাবুৱা সমষ্টিৰ বিধায়ক পুনাকন বৰুৱা, তামুলপুৰ সমষ্টিৰ বিধায়ক জুলেন দৈমাৰী, বটদ্ৰুৱা সমষ্টিৰ বিধায়িকা শিৱামণি বৰা, বৰখোল সমষ্টিৰ বিধায়ক মিছবাহুল ইছলাম লস্কৰ, পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াৰ লগতে বিধানসভাৰ অন্যান্য কেইবাগৰাকীও বিষয়া উপস্থিত হৈ প্ৰতিষ্ঠানকেইটা পৰিদৰ্শন কৰাৰ লগতে উদ্যোগসমূহে প্ৰকৃত নীতি নিয়ম অনুসৰি কাম কাজ কৰিছে নে নাই সেইসমূহৰ তথ্য সংগ্ৰহ কৰে। এছেম্বলিৰ যি আমাৰ সাব অৰ্ডিনেট কমিটি আছে তাৰ পৰা 5জন MLA সদস্য আমাৰ আজি পলাশবাৰী সমষ্টিৰ বিভিন্ন ইণ্ডাষ্ট্ৰি আজি ভিজিট কৰে। আমি ব্ৰিটেনিয়া ইণ্ডাষ্ট্ৰি, ITC ইণ্ডাষ্ট্ৰি, এতিয়া মহেন্দ্ৰ লজিষ্টিক ইণ্ডাষ্ট্ৰি এতিয়া ভিজিট কৰা হ'ল। আৰু ইয়াৰ লগে লগে আমি আমাৰ যিহেতু আমাৰ ইণ্ডাষ্ট্ৰিও দৰকাৰ, কিয়নো তাত আমি মেন পাৱাৰ, আমি এমপ্লয়মেণ্ট জেনেৰেট কৰিব পাৰোঁ। লগে লগে কিন্তু আমাৰ যিখিনি ৰাইজৰ যি অসুবিধা সেইখিনি আমি চাব লগা হয়। আৰু এইটো কাৰণে আমাৰ সাব অৰ্ডিনেট কমিটি মাজে সময়ে ইণ্ডাষ্ট্ৰি আৰু অন্য যিবিলাক ডিপাৰ্টমেণ্ট আছে সকলোবিলাক আমাৰ ভিজিট কৰে। আৰু তাৰে ৰিপৰ্ট এটা আমাৰ এছেম্বলি কমিটিয়ে, আমাৰ যি সাব অৰ্ডিনেট কমিটি আছে আমাৰ এছেম্বলিত ছাবমিট কৰা হয়। আৰু তাৰ পৰা আজি আমি প্ৰায়খিনি আমি যিখিনি ডাটা আছে সেই ডাটাখিনি আমি কালেক্ট কৰিছোঁ আৰু এটা ৰিপৰ্ট আমি তাত এছেম্বলিত ছাবমিট কৰিব লাগে। আমি এতিয়া যিখিনি ডাটা কালেক্ট কৰিলোঁ, আমি কিছু ডাটা পাইছোঁ যে আমি লোকেল যিখিনি আমাৰ এমপ্লয়মেণ্ট দিব লাগে সেইখিনি দিছে, আৰু কিন্তু আমি তথ্য সহকাৰে বিচাৰিছোঁ। আৰু লগতে পলিউশ্যনৰ ক্ষেত্ৰত মহেন্দ্ৰ লজিষ্টিকত পলিউশ্যনৰ সেইটো নাই, কিন্তু যে ITC আছে বা ব্ৰিটেনিয়া আছে পলিউশ্যন ৰিলেটেড যিখিনি আছে সেইখিনি আমি তেওঁলোকৰ পৰা ডাটা আমি বিচাৰিছোঁ। আপডেটেড হোৱাটো অত্যন্ত দৰকাৰ। আৰু ইয়াৰ লগে লগে ভৱিষ্যতে আমি আৰু টাইম টু টাইম আমাৰ এছেম্বলি কমিটিয়ে এনেকৈ ভিজিট কৰি থাকিব, যাতে আমাৰ কোম্পানীকো আমি তেওঁলোকৰ গ্ৰথৰ কাৰণে আমি ব্যৱস্থা কৰি দিব লাগিব। তাৰ লগে লগে যিখিনি স্থানীয় ব্যক্তি থাকে তেওঁলোকৰো যাতে অসুবিধা নহয় তাৰ কাৰণে আমি ব্যৱস্থাখিনি কৰি দিব লাগিব। কিন্তু এইটো এটা স্পৰ্শকাতৰ বিষয়, মই এবাৰ বিধানসভাত উঠাইছিলোঁ যে আমাৰ যি মেইন যেতিয়া মানে এইটো যিবিলাক ইণ্ডাষ্ট্ৰি আমাৰ আছে বা যিবিলাকে মানুহে ঘৰ পানী বনাইছে সকলোৰে অসুবিধা হয় একচুৱেলি ভৱিষ্যতে, কিয়নো আমাৰ মিৰ্জা আৰু বিজয়নগৰ বিশেষকৈ এইটো এটা টাউনলৈ পৰ্যবেক্ষিত হৈছে। আৰু লাহে লাহে গুৱাহাটী এক্সপাণ্ড হৈছে, আপ টু 6 গাঁৱলৈ আমাৰ গুৱাহাটী এক্সপাণ্ড হ'ব এটা সময়ত। আৰু গুৱাহাটী আমাৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্টৰ যিহেতু আহিছে, চ' এইটো এটা চহৰলৈ পৰ্যবেক্ষিত হৈছে ইতিমধ্যে আমাৰ পলাশবাৰী বৃহত্তৰ এৰিয়া, যাতে ভৱিষ্যতে কোনো ধৰণৰ ৱাটাৰ লগিং প্ৰব্লেম নহয়, যিটো আমাৰ বৰ্তমান দেখা গৈছে গুৱাহাটীত হয়। তাৰ কাৰণে ইতিমধ্যে মাননীয় আমাৰ যি ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ বিভাগীয় মন্ত্ৰী আছে তেওঁলোককো জনোৱা হৈছে, আৰু এই বিষয়টো গুৰুত্ব সহকাৰে লৈছে। এটা পাৰ্মানেণ্ট চলিউশ্যন আমি এটা কৰা যাব, এইটো আলোচনা হৈ আছে ইয়াৰ বিষয়ে। প্ৰথম কথা হৈছে আমি সাব অৰ্ডিনেট কমিটিয়ে আমি কেনেকৈ আমি এই বিভিন্ন কোম্পানীবোৰ বা বিভিন্ন ইণ্ডাষ্ট্ৰিবোৰৰ যে আইন প্ৰণয়ন, সেই আইন প্ৰণয়নবোৰ তেওঁলোকে কৰা হৈছে ঠিকেই, কিন্তু তেওঁলোকে কিমান ইমপ্লিমেণ্ট কৰিছে সেইটোৱে আমি চাবলৈ আহিছোঁ। তেওঁলোকৰ লোকেলিটি কিমান ইয়াতে ইনভলভ কৰিছে। আচলতে যেতিয়া এটা ইণ্ডাষ্ট্ৰি আমাৰ বিভিন্ন ঠাইত গঢ়ি উঠে তাৰ লোকেল মানুহখিনিক বিশেষকৈ সুবিধা পাব লাগে, সেইখিনি আমি চাবলৈ আহিছোঁ। বিশেষকৈ যিকেইটা আমি এতিয়ালৈকে আমি চালোঁ গোটেইকেইটা ঠিকে পাইছোঁ, কিন্তু তেওঁলোকক কোৱা হিচাপে কিন্তু আমি গোটেইখিনি ৰিপৰ্ট বিচাৰিছোঁ। ৰিপৰ্টটো আমি চাই তেওঁলোকৰ কোৱা আৰু ৰিপৰ্টৰ লগত কিমান এডজাষ্ট হৈছে সেইখিনি আমি এটা হয়তো চাই পেলাই আমি নিশ্চয়কৈ এছেম্বলিত এই বস্তুখিনি আমি ছাবমিট কৰিম। নিশ্চয়কৈ মই ভাবোঁ যে ইণ্ডাষ্ট্ৰিবোৰ হোৱাৰ লগে লগে আমাৰ ইয়াৰ যিখিনি আমাৰ তেনেকুৱা নিবনুৱা আছিলে সেই নিবনুৱা সমস্যাখিনি বহুতখিনি দূৰ হ'বলৈ সক্ষম হৈছে। আৰু অসমত বিশেষকৈ আমাৰ এই চৰকাৰখন অহাৰ পিছত, আমাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্ব চৰকাৰ অহাৰ পিছত বিভিন্ন ইণ্ডাষ্ট্ৰি অসমত আহি আছে, আৰু খুব সোনকালে অসমৰ চিনাৰী চেঞ্জ হৈ যাব বুলি মই অনুভৱ কৰোঁ। সেইকাৰণে আমি ইয়াতে তেওঁলোকে কোৱা মতেতো ঠিকেই আছে, কিন্তু আমি সেই গোটেইখিনি ৰিপৰ্ট আমি বিচাৰিছোঁ। তেওঁলোকৰ একেবাৰে ইণ্ডাষ্ট্ৰি জন্মৰ পৰা আজিলৈকে মানে তেওঁলোকৰ কিমান চনত জন্ম হ'লে আৰু তেতিয়াৰ পৰা এতিয়ালৈকে কি কৰিলে সেই ৰিপৰ্টবোৰ আমি বিচাৰিছোঁ, আৰু সেইটো আমি তন্নতন্নকৈ আমি চাম। সেইখিনিও আজি কথা পাতিছোঁ। নিশ্চয়কৈ তেনেকুৱা প্ৰব্লেম আমি দেখা নাই ক'তো, কিন্তু আজি হয়তো বৰষুণৰ দিন নহয়, আমি এই তেওঁলোকৰ ৰিপৰ্টটো লৈ নেক্সট যেতিয়া আমি ভিজিট কৰিম এই গোটেইখিনি তথ্য তেওঁলোকৰ পৰাই আমি আৰু তেওঁলোকৰ চাইণ্টিফিকেলি তেওঁলোকে সঁচা নে মিছা এই বস্তুখিনি আমি নিশ্চয়কৈ চাম। তাৰ কাৰণেই আমি ভিজিট কৰিম। নিশ্চয় লগে লগে একশ্যন হ'ব, আৰু তাৰ কাৰণেই আমি ৰাইজৰ কাৰণে, অসমৰ ৰাইজৰ কাৰণে, অসমৰ কাৰণে আমি আছোঁ, আৰু আপোনালোকে নিশ্চিন্ত থাকক এইবোৰ একশ্যন হ'ব। নিউজ ডেস্ক ৰিপৰ্ট, অসম নিউজ।
365